Good morning everyone. First of all, happy Vishwakarma Puja all of you. আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে যে আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব আপোনালোকৰ মতামত কি ইয়াৰ কাৰণ দুটাই বহুতে মোক খুদি আছে যে জিতু দা আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব আপোনাৰ মতে কেতিয়া আহিব পাৰে বা আপুনি জানেনে কিমান তাৰিখে আহিব এডমিট কাৰ্ড মই আপোনালোকক সকলোখিনি মন্তব্য জনাম তাৰ বাহিৰেও কিছুমান দাদা বাইদেৱে কমেন্ট কৰে যে জিতু ইয়াৰ পৰা তোমাৰ মন্তব্য কি বা তেওঁলোকৰ মন্তব্যটো শেয়াৰ কৰে যে ইমান টাইমত আহিব পাৰে এডমিট কাৰ্ড সেই সকলোখিনি ডিটেইলছ সেই সকলোখিনি কথা আপোনালোকৰ লগত শেয়াৰ কৰিম এইটো ভিডিও বনোৱাৰ এটাই কাৰণ আপোনালোকে গম পায় যে আসাম পুলিচৰ এডমিট কাৰ্ড আহিব কিন্তু কেতিয়া আহে এইটো কথা জানা নাই কিছুমান এনেকুৱা মানুহ আছে যিয়ে আমাৰ ভিডিওটো চাব চাই কিন্তু কথাটো কব যে এইবোৰ কথা আমিও জানো নকলেও হয় তেওঁলোকক কৈছো তেওঁলোকে ভিডিওটো নাচাব আৰু যিসকলে জানিবলৈ ইচ্ছা কৰে কথাখিনি তেওঁলোকে ভিডিওটো শেষলৈ চাব তাৰ বাহিৰেও এটা ৰিকুৱেষ্ট আপোনালোকে যদি আসাম পুলিচৰ এডমিট কাৰ্ডৰ কথা জানে যিয়ে নাজানক কিয় আপোনালোকে ডেট জানে বা আপোনালোকে এনে এটা টাইম জানে বা আপুনি কৰবৰ পৰা এটা ভাল ঠাইৰ পৰা গম পাইছে বা ইনফৰমেশনটো পাইছে যে আসাম পুলিচৰ এডমিট কাৰ্ড ইমান টাইমত আহিব বা কেতিয়া আহিব সো সেই ডেটটো যদি আপুনি আমাক জনাই দিয়ে কমেন্টত জনাই দিয়ে তেনেহলে বহুখিনি মানুহে উৎসাহিত হ'ব আৰু বহুখিনি মানুহৰ লাভ হ'ব সেইভাবে এইটো ভিডিও বনাইছো এইটো ভিডিও বনোৱাৰ মূল কাৰণ এইকেইটা এতিয়া কথা হল মোৰ মতে আসাম পুলিচৰ এডমিট কাৰ্ড এতিয়া আহিব লাগে নে দেৰিকে আহিব লাগে আপোনালোকে গম পায় আসাম পুলিচত 3200 মিটাৰ দৌৰিব লাগিব ছোৱালীৰ বাবে 1600 ছোৱালীৰ বাবে 1600 ইমান পসিবল নহয় আৰু লৰাৰ বাবে 3200 ইমান পসিবল নহয় তাৰ কাৰণে আমাক লাগিব মেইন বস্তু এক্সাৰসাইজ বা আমাক প্ৰেক্টিস লাগিব 3200 মিটাৰ যদি আমি দৌৰিব লাগে তেনেহলে আমাক বহুত হাৰ্ড ওয়ার্ক কৰিব লাগিব হাৰ্ড ওয়াৰ্কৰ ফলতে 3200 মিটাৰ দৌৰিব পাৰিব 3200 মিটাৰ বহুতে দৌৰিব পাৰিব কিন্তু টাইমিংটো মিলোৱাটো ইমান সহজ কথা নহয় আপুনি যদি 3200 মিটাৰ দৌৰে তেনেহলে প্ৰায় 16 to 17 মিনিট লাগি যাব বা 15 to 17 মিনিট লাগি যাব ইমান ইজি নহয় যে 10 মিনিটৰ পৰা 14 মিনিটৰ ভিতৰত আপুনি খুমাব লাগিব অৰ্থাৎ আপুনি তাৰ ভিতৰত খুমাব পাৰিব লাগিব তেতিয়াহে আপুনি একসেপ্টেড হ'ব সো আপোনাক মই এটা ৰিকুৱেষ্ট কৰিম এডমিট কাৰ্ড আহক বা নাহক ফাৰ্স্ট অফ অল আপুনি প্ৰেক্টিস কৰক কিমান প্ৰেক্টিস কৰিব আপুনি পাৰালৈকে 4 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰ প্ৰেক্টিস কৰক তাৰ ফলত আপোনাৰ ডিসটেন্সটো মেইনটেইন কৰাত ইজি হৈ যাব কিছুমান এনেকুৱা ফিল্ডত আপোনালোকে দৌৰিব লাগিব তাত আপোনালোকে প্ৰায় 16 পাকলৈ দৌৰিব লাগিব 16 পাক দৌৰাৰ লগে লগে আপোনাৰ টাইম নিমিলা হৈ যাব কাৰণ তো সৰু ফিল্ডত আপুনি টান কাটতে অৰ্থাৎ যেতিয়া আপুনি ঘূৰি থাকিব ঘূৰাৰ লগে লগে টাইমটো বেছি গৈ থাকিব সো মই সেইভাবে কৈছো আপোনালোকে যিমান পাৰে বেছি ডিসটেন্স ৰানিং কৰিবলৈ চেষ্টা কৰক প্ৰেক্টিস কৰক এইখিনি কৈ থাকিলে হয়তো বহুতে ক'ব যে এডমিট কাৰ্ডৰ হলনি বাহিৰা কথা কৈ আছা মই একেবাৰে বাহিৰা কথা কোৱা নাই আপোনালোকৰ ইম্পৰ্টেন্ট কথাখিনিহে কৈছো তাত আপোনালোকে ভাল ভাবিব পাৰে বেয়া ভাবিব পাৰে সেইটো আপোনাৰ থিংকিং সো এতিয়া এডমিট কাৰ্ড মোৰ মতে এডমিট কাৰ্ড দেৰিকে আহিব লাগে আপোনালোকৰ মন্তব্যটো জনাব এতিয়া আহিলে আপোনাৰ লাভ হ'ব নে অলপ দেৰিকে আহিলে আপোনাৰ লাভ হ'ব এটাই কাৰণ দেৰিকে আহিলে আপোনালোকৰ প্ৰেক্টিসটো ফুলফিল হৈ যাব কাৰণ এতিয়া বহুতে প্ৰেক্টিস কৰা নাই এডমিট কাৰ্ড আহাৰ লগে লগে এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়াহে মানুহ দৌৰাত লাগিব তেতিয়াহে মানুহ দুৰ্গা পূজা চোৱাত লাগিব সো এতিয়াৰ পৰা যোনে প্ৰেক্টিস কৰি আছে তেওঁলোকৰ বাবে বহুখিনি লাভ হ'ব সেইভাবে কৈছো আপুনি আজিৰ পৰা প্ৰেক্টিস কৰক যদি কৰা নাই আৰু যদি কৰিম বুলি ভাবি আছে তেনেহলে 4 কিলোমিটাৰৰ পৰা 5 কিলোমিটাৰ কৰক এইখিনি মোৰ ক'ব লগা আছিল এডমিট কাৰ্ডৰ বিষয়ে এতিয়া কৈ দিম এডমিট কাৰ্ড কেতিয়া আহাৰ চান্স আছে যেহেতু আপোনালোকে গম পায় আসাম পুলিচৰ এডমিট কাৰ্ড প্ৰায় ৰানিং কৰাৰ আগতে 20 দিন বা 25 দিন হওক বা 30 দিন হওক আগতে আহি যায় তেতিয়া আমি প্ৰেক্টিস কৰো 20-25 দিন সেই 20-25 দিনত 3200 মিটাৰ ক্লিয়াৰ কৰাটো ইমান পসিবল নহয় সো এতিয়াৰ পৰা যদি প্ৰেক্টিস কৰে তেনেহলে আপোনাৰ লাভ হ'ব এডমিট কাৰ্ড এক্সামৰ 25-20-30 দিনৰ ভিতৰত আহিব এইখিনি এটা মেইন পইণ্ট তাৰ পিছত মোৰ মতে এডমিট কাৰ্ড দুৰ্গা পূজাৰ আগে আগে আহিব মোৰ মতে এতিয়া যেহেতু সেপ্টেম্বৰৰ প্ৰায় আজি 17ৰ পৰা ষ্টাৰ্ট হ'ব আমি 20 লৈকে যেহেতু এডমিট কাৰ্ড নাপাও 25 লৈকেও নাপাও বা যদি আমি লাষ্ট উইকত পাই যাও তাৰ পিছত তো দুৰ্গা পূজা আহিব ফাৰ্স্ট উইক গৈ সেকেন্ড উইকত দুৰ্গা পূজা আহিব সেইখিনিৰ ভিতৰত যদি এডমিট কাৰ্ডখন আহি যায় তেনেহলে আপোনালোকৰ দুৰ্গা পূজাৰ পিছতে ৰানিং হ'ব সো লক্ষ্মী পূজাৰ পিছৰ পৰা আপোনাৰ ৰানিং হ'ব এইখিনি মোৰ মন্তব্য আৰু আপোনালোকৰ মন্তব্য কি যদি মই কও অক্টোবৰত নহব পাৰে তেনেহলে নৱেম্বৰত হোৱাটো
ফিক্স হ'ব পাৰে কাৰণ মই যিখিনি গম পাইছো সেইখিনিৰ পৰা মই গম পাইছো যে নৱেম্বৰত হোৱাটো এটা চান্স আছে তাৰ এটাই কাৰণ যেহেতু ইলেকশনটো পিছুৱাই দিয়া হৈছে ইলেকশনটো যদি থাকিলহেতেন তেনেহলে এইখিনি পসিবল নহলহেতেন সো ইলেকশনটো পিছুৱাই দিয়াৰ কাৰণে এইখিনি পসিবল হ'ব পাৰে মই আই হোপ কৈছো মই আশা কৰিছো আপোনালোকে কি ভাবে মই নাজানো আপোনালোকৰ মন্তব্যটো জনাব সেইভাবে ভিডিওটো বনাইছো এইখিনি হল মোৰ মন্তব্য আপুনি কি কয় কমেন্টত জনাব তাৰ পিছত আজি যেহেতু ফাৰ্স্ট আজি পৰা ৰেলৱে গ্ৰুপ ডিৰ এক্সাম চলিব আৰু যাৰ যাৰ চলা নাই তেওঁলোককো মোৰ ফালৰ পৰা বেষ্ট টু চেছ থাকিল লগতে আজি জুনে জুনে এক্সাম দিব যাব তেওঁলোককো বেষ্ট টু চেছ থাকিল তেওঁলোকৰ বাবে কালি এটা ধুনীয়া ভিডিও বনাইছো ক'ত কি কৰিব লাগিব কি নিব লাগিব হেতু ভিডিও আপোনালোকে চাই যাব মোৰ চেনেলটোত গৈ চাব পাৰে এতিয়া মোৰ চেনেল দুটা আছে এটা জেএম ব্লগ তাত আৰু এটা ধুনীয়া ভিডিও আহি আছে তেজপুৰলৈকে অৰ্থাৎ গুৱাহাটী টু তেজপুৰ ব্লগ হেতু ভিডিও চাব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।